বহুতৰে এটা প্ৰব্লেম দেখা যায় যে শৰীৰত এনাৰ্জি নাই। এনাৰ্জিৰ অভাৱ হয় আমাৰ শৰীৰত, বিশেষকৈ আজিকালিৰ দিনত। কিয় হয়, কি কৰিব লাগিব, সকলো আজি এই ভিডিঅ'ত ডিটেইল ক'ম। ভিডিঅ'টো শেষলৈকে চাব আৰু সেই হিচাপে যেতিয়া ফ'ল' কৰে খুব ভাল ৰিজাল্ট আপোনালোকে দেখিবলৈ পাব। এলাহভাৱে তেওঁলোকৰ প্ৰায় গোটেই দিন নষ্ট কৰি দিয়াৰ দৰে। এনেকুৱা আমি প্ৰশ্ন পাই থাকোঁ যে ইমান এলাহ ভাৱ, ইমান এনাৰ্জি লছ, এতিয়া কি কৰিম? কি মেডিচিন ল'ম যে আমাৰ শৰীৰত এনাৰ্জি বুষ্ট কৰিব? আমি মাল্টিভাইটামিন ল'ম। মই ইয়াত ক'ব বিচাৰোঁ মেডিচিন, টেবলেট, মাল্টিভাইটামিন এইবোৰ খোৱাৰ কোনো দৰকাৰ নাই। আজি ইয়াত দুটামান কথা ক'ম, তাৰে দুটাও যদি ইউজ কৰে আপোনালোকৰ এনাৰ্জি হাই লেভেলত থাকিব। ফাৰ্ষ্ট উইকতে আপোনালোকৰ এনাৰ্জি লেভেল বুষ্ট কৰিব। আপুনি হেপ্পী হৈ যাব আৰু মোক কমেণ্টত জনাব। আপুনি জনাবলৈ বাধ্য হৈ যাব। যিসকলৰ এনাৰ্জি কম, অলপতে ভাগৰ লাগে, এলাহ লাগি থাকে, শুই বহি থাকিবৰ মন যায়, কাম কৰিবলৈ মন নাযায়। আৰু যেতিয়া আমাৰ শৰীৰত এলাহ ভাৱ থাকিব, আমাৰ ভোক লগাৰ পৰিমাণো কমি যায়, খাবৰ মন নাযায়। জানো আহক এই চিম্পল এনাৰ্জি বুষ্টাৰ কি কৰিব আৰু ই কেনেকৈ কাম কৰিব। 1 নম্বৰতে ৰাতিপুৱা শুই উঠি এগিলাচ কুহুমীয়া পানীৰে নিজৰ দিনটো আৰম্ভ কৰক। যদি আপুনি কিবা কাৰণে কুহুমীয়া পানী খাব নোৱাৰে তেতিয়াহ'লে নৰ্মেল ফিল্টাৰ্ড ৱাটাৰ ল'ব পাৰে। আগদিনা ৰাতি আপুনি এটা কাম কৰি থ'ব লাগিব। মুনাক্কা মানে কিচমিচৰ ডাঙৰ আকাৰটো। দুইটা অকণমান বেলেগ বেলেগ বস্তু, কিন্তু দুইটাই আপোনাৰ আঙুৰৰ পৰাই বনোৱা হয়। কিন্তু কিচমিচটো মুনাক্কাতকৈ অকণমান সৰু। মুনাক্কাটো কিচমিচতকৈ অলপ ডাঙৰ আকৃতিৰ। সেই মুনাক্কা ল'ব 5টা। মুনাক্কাৰ গুটিকেইটা এৰুৱাই ভালকৈ ধুই এগিলাচ পানীত ভিজাই থ'ব। ৰাতিপুৱা যেতিয়া আপুনি এগিলাচ কুহুমীয়া পানী খাব, তাৰ 10 বা 15 মিনিটৰ পিছত আপুনি সেই মুনাক্কাকেইটা ভালকৈ চুবাই খাব আৰু ওপৰঞ্চি তাত ডুবাই থোৱা সেই পানীখিনিও আপুনি খাই ল'ব। ইয়াত আছে কেলছিয়াম, আইৰণ, মেগনেছিয়াম, পটেছিয়াম, ভাইটামিন চি, ভাইটামিন ই আৰু ভাইটামিন বি। এইবোৰ এনেকুৱা ভাইটামিন আপোনাৰ শক্তি বহুগুণে বঢ়াই তুলি আপোনাক হেপ্পী কৰি তুলিব। আমি যেতিয়া এনাৰ্জি ফিল কৰোঁ, আমি হেপ্পী হৈ থাকোঁ। এইটো কাম কৰি চাওক। 2 দিন খোৱাৰ পিছতে আপুনি এনাৰ্জেটিক ফিল কৰিব। ছেকেণ্ড কামটো এতিয়া কৰিব লাগিব, সেইটো হৈছে বডি মাছাজ। গা ধোৱাৰ আগতে আপুনি শৰীৰটো মাছাজ কৰিব লাগে। সেইটো এটা খুব ডাঙৰ উপকাৰী কথা আপোনাৰ শক্তি বৃদ্ধি হ'বৰ কাৰণে। সপ্তাহত মাত্ৰ আপুনি 2 বাৰ কৰিলেই হ'ল, আৰু যদি একেবাৰে নোৱাৰে এবাৰ কৰিলেও আপুনি বহুত ভাল ফল পাব। আৰু মাছাজৰ কাৰণে সৰিয়হ বা তিল তেল ল'ব পাৰে বা নাৰিকল তেলো ল'ব পাৰে। এতিয়া চাগে আপোনালোকে নিশ্চয় ভাবিছে গৰমত তেলৰে কেনেকৈ মাছাজ কৰা যায়। তেল এভইড কৰি আপোনালোকে পাউডাৰ, বডি মাছাজ কৰিবৰ কাৰণে পাউডাৰ পোৱা যায়, সেই পাউডাৰো আপোনালোকে ইউজ কৰিব পাৰে। আৰু পাউডাৰ পাবলৈ হয়তো অকণমান অসুবিধা হ'ব পাৰে, ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তাৰ পৰা আপোনালোকে বাই কৰি ল'ব পাৰে। আৰু যদি ভাবে আপোনালোকে এতিয়া মাছাজ নকৰোঁ, এইকেইটা দিন যাবলৈ দিয়ক, এটলিষ্ট জুলাই আগষ্টমান যাবলৈ দিয়ক, তাৰপিছৰ পৰা আপোনালোকে মাছাজ কৰিব পাৰে। যদি আপোনালোকে পাউডাৰ দি মাছাজ কৰিব বিচাৰে তেতিয়াহ'লে এতিয়াই কৰিব পাৰে, নহ'লে আগষ্টমানৰ পৰা আপোনালোকে অইল মাছাজটো কৰিবলৈ আৰম্ভ কৰক। খুব বেছি গৰমৰ দিনকেইটাত অইল মাছাজ নকৰাই ভাল হ'ব। আৰু মাছাজ কৰা নিয়ম যেনেকৈ তেনেকৈ মাছাজ কৰাটো ঠিক নহয়। একচুৱেলি আমি যেতিয়া মাছাজ কৰিম, আমি ওপৰৰ ফালে মাছাজ কৰিব লাগে, মানে হাৰ্টৰ ফালে। আমাৰ যেতিয়া ধৰি লওক বডিত মাছাজ কৰা হ'ব, তেতিয়াহ'লে এনেকৈ নি পেলাই আমি হাৰ্টৰ ফালে মাছাজ কৰিব লাগে। সেইটো হৈছে নিয়ম। যেতিয়া আপুনি হাতবিলাক মাছাজ কৰিব, এনেকৈ ওপৰলৈ মাছাজ কৰিব। সেইটো হৈছে বডি মাছাজ কৰাৰ নিয়ম। এতিয়া টাইমটো কেনেকৈ, কিমান সময় কৰিব আপোনাৰ সুবিধা মতে। 5 মিনিট সময় মিনিমামটো কৰিবই লাগে। বডি মাছাজ কৰিলে আপোনাৰ মাছলছ ৰিলেক্স হৈ যাব। শৰীৰত অক্সিজেন আৰু নিউট্ৰিয়েণ্টছ ভাল ধৰণে পাব। দেখিব আপোনাৰ মাছাজ কৰাৰ পিছতে ইমিডিয়েট আপোনাৰ এনাৰ্জি বুষ্ট হ'ব। আপুনি ফ্ৰেছ হৈ উঠাৰ লগে লগে এক্সট্ৰা এক্টিভিটি কৰিবলৈ আপোনাৰ মন যাব। এক্সট্ৰা কাম বন কৰি খুব ফূৰ্তিৰে আপুনি কৰিব পাৰিব। গা ধোৱাৰ 1 ঘণ্টাৰ আগতে কৰিব। যিদিনা আপুনি বডিত মাছাজ কৰে, সেইদিনা আপুনি কোনো এক্টিভিটি নকৰিব। এদিন আপুনি বডি মাছাজ কৰিব, তাৰ নেক্সট ডে আপুনি এক্টিভিটি কৰিব। যিকোনো এক্সাৰচাইজ হ'ব পাৰে, দৌৰা, খোজকঢ়া, ঘৰতে অলপমান ষ্ট্ৰেচিং, যিকোনো আপুনি কৰিব পাৰে। আৰু যদি আপুনি সেই এক্টিভিটি কৰিবলৈ অসুবিধা হয় কিবা কাৰণে, তেতিয়াহ'লে আপুনি এটা আৰামদায়ক জেগাত বহি ল'ব। বহি পেলাই আপুনি ডিপ ব্ৰিথ কৰক। দীঘলকৈ উশাহ নিশাহ লোৱাটো সেইটো কৰক। মিনিমাম 2 মিনিট। 2 মিনিটটো কৰিবই লাগিব। তাৰ মেক্সিমাম আপুনি যিমান পাৰে কৰিব। এদিন আপুনি ডিপ ব্ৰিডিং কৰক, আৰু নেক্সট ডে যদি পাৰে সেইদিনা বডি মাছাজ কৰক, আৰু যদি নোৱাৰে তাৰ নেক্সট ডে কৰক।
এনেকৈ সুবিধা অনুযায়ী আপুনি এইখিনি কাম কৰিব পাৰে। এনেকৈও আপুনি কৰিব পাৰে, এদিন আপুনি বডি মাছাজ কৰক, এদিন আপুনি তাৰ নেক্সট ডে আপুনি ৱৰ্কআউট কৰক, আকৌ এদিন বডি মাছাজ কৰক, তাৰ নেক্সট ডে আপুনি ৱৰ্কআউট কৰক। এনেকৈ কৰিলে আপুনি খুব কম দিনৰ ভিতৰতে আপুনি খুব নিজে আপুনি গম পাব, খুব হেপ্পী হৈ যোৱা যেন লাগিব। আপোনাৰ কাম বনবোৰ কৰিবলৈ ভাল লাগিব, আপোনাৰ এনাৰ্জি বুষ্ট হ'ব, আপোনাৰ সকলো ফালৰ পৰা আপুনি হেপ্পীকৈ থাকিব পাৰিব। এই হেবিটে আপোনাক ফাৰ্ষ্ট ডে পৰা ৰিজাল্ট দিব। নেক্সট কামটো কৰক, ৰাতি শুবলৈ যোৱাৰ টাইম ফিক্স কৰি ৰাখক। যদি আপুনি 9টাত শুবলৈ গৈছে 9টাতে সদায় শুবলৈ যাওক, যদি 10টাত আপুনি বেডলৈ গৈছে 10টাতে বেডলৈ যাওক। যদি আপুনি শোৱাৰ টাইমটো ফিক্স ৰাখে, দেখিব আপুনি শুবলৈ যোৱাৰ আগতে আপোনাক টোপনিয়ে লাহেকৈ হেঁচা মাৰি ধৰিছে। ৰাতি বেডলৈ যাওঁতে যদি আপুনি মোবাইল হাতত লৈ যায় আৰু স্ক্ৰীণ চায়, তেতিয়াহ'লে এইটো হেবিট যদি আপোনাৰ আছে, এইটো হেবিট আজিৰ পৰাই বাদ দিয়ক। শোৱাৰ সময়ত যদি আপুনি ফোন বা লেপটপ ইউজ কৰি পেলাই আপুনি টোপনি যায়, তাৰপিছত যিমান দেৰিলৈকে আপুনি টোপনি যাওক, ৰাতিপুৱা আপুনি কেতিয়াও আপুনি ফ্ৰেছ অনুভৱ নকৰে, ফ্ৰেছ ফিল আপুনি কেতিয়াও কৰিব নোৱাৰে। বেডলৈ যোৱাৰ সময় ফিক্স ৰাখক আৰু বেডলৈ যোৱাৰ সময়ত আপুনি মোবাইল অফ কৰি ৰাখক। আৰু তাৰপিছত আপোনাৰ যিমান ঘণ্টাই টোপনি যায়, 5 ঘণ্টা 6 ঘণ্টা যিমান ঘণ্টাই আপোনাৰ শুৱে, ৰাতিপুৱা উঠি দেখিব আপুনি সাংঘাতিক ফ্ৰেছ ফিল কৰিছে। এইটো মই কোৱা কথা নহয়, এইটো এটা চাইণ্টিফিকেলি প্ৰুভেন ফৰ্মুলা। আৰু ৰাতিৰ আহাৰ 6টা বা 7টাৰ ভিতৰত আপুনি শেষ কৰিব লাগে। এই হেবিট কৰিলে আপুনি দেখিব আপোনাৰ ডাইজেশ্যন বেছ ভাল হৈছে, আপোনাৰ ভোক ভালকৈ লাগিব আৰু আপুনি ফ্ৰেছ ফিল কৰিব। অকল শৰীৰেই নহয়, আপোনাৰ মনটোও ফ্ৰেছ হৈ উঠিব। আৰু এটা খুব এক্সেলেণ্ট ফৰ্মুলা জানি লওক, এইটো মই নিজেও কৰোঁ আৰু আপোনালোককো কৈছোঁ এইটো কৰিবলৈ। এগিলাচ গাখীৰ ল'ব আৰু এগিলাচ পানী ল'ব। গাখীৰ আৰু পানী দুইটা এটা পাত্ৰত ল'ব আৰু তাত এটা চুহুৰা দিব। চুহুৰা মানে ড্ৰাই ডেটছ, আপোনাৰ শুকান খজুৰটো, সেইটো এটা খুব শক্তিশালী আহাৰ, সেইটো ল'ব। সেইটো কাটি কাটি আপুনি গাখীৰ আৰু পানীত মিহলাই পেলাই 3টা ইনগ্ৰিডিয়েণ্ট গেছত বহাই দিব। খুব ভালকৈ উতলাব। পানীখিনি যেতিয়া নোহোৱা হৈ পেলাই গাখীৰখিনি থাকি যাব, সেইখিনি নমাই অলপ কুহুমীয়া কৰি 2টা বস্তু, চুহুৰাখিনিৰ লগতে গাখীৰখিনি আপুনি খাব। চুহুৰাখিনি ভালকৈ চুবাই চুবাই খাব। আৰু ঠাণ্ডাৰ দিনকেইটাত আপুনি চুহুৰা 2টাকৈ ল'ব পাৰে। আৰু এইটো আহাৰ সদায় ল'ব লাগিব বুলি কোনো কথা নাই, সপ্তাহত আপুনি এবাৰ বা দুবাৰ ল'লেই হ'ল। আৰু যদি আপুনি খুব বেছি উইক হৈ আছে, তেতিয়াহ'লে সপ্তাহত 3 বা 4 বাৰ ল'ব পাৰে। এই আহাৰৰ তাচিৰ গৰম, সেইকাৰণে যিসকলৰ BP হাই থাকে তেওঁলোকে এই আহাৰ এভইড কৰিব, মানে নল'ব। এই আহাৰ যদি আপুনি লয়, আপোনাৰ লাইফ চেঞ্জ হৈ যোৱাৰ যেন লাগিব। আপুনি এনি টাইম এনাৰ্জেটিক ফিল কৰি থাকিব। ইয়াত যিকেইটা কথা কোৱা হ'ল, ইয়াৰ ভিতৰত 2টাও যদি আপুনি ইউজ কৰে ছাফিচিয়েণ্ট। এতিয়া আপোনালোকৰ চাগে প্ৰশ্ন আহিছে, মুনাক্কা আৰু চুহাৰা দুইটাই খাব নেকি? 2টাও খাব পাৰে, নহ'লে আপুনি এটাও ইউজ কৰিব পাৰে। খুবেই ভাল ৰিজাল্ট পাব এটা ইউজ কৰিলেও। মই আপোনালোকক ছাজেষ্ট কৰিম 2টাৰ ভিতৰত আপোনালোকে এটাই বৰ্তমান ইউজ কৰক। এটা যেতিয়া ইউজ কৰে আপুনি ইউজ হৈ যাব, আপোনাৰ ভাল লাগিব, তেতিয়া আপুনি লাহেকৈ 2 নম্বৰটো ইউজ কৰিব পাৰে। আৰু এইকেইটা বস্তু ইউজ কৰি আপোনালোকে ইমানেই ভাল পাব যে ডেফিনেটলি মোক কমেণ্টত আপোনালোকে জনাব। যেতিয়া আমি এনাৰ্জেটিক ফিল নকৰোঁ, আমি যেতিয়া উইক ফিল কৰোঁ, আপোনালোকে সকলোৱে জানে যে আমাৰ কাম কৰিবলৈ মন নোযোৱা হয়, খাবৰ বাবে মন নোযোৱা হয়, আমাৰ মানুহৰ লগত কথা পাতিবলৈ মন নোযোৱা হয়, বহুত কিবা কিবি আমাৰ মন নাযায় কৰিবলৈ। চ' আমি এনাৰ্জেটিক হৈ থাকিলে আমাৰ সকলো কাম বন ঠিকে থকাৰ উপৰিও আমি হেপ্পী হৈ থাকোঁ আৰু আমাৰ লগত থকা মানুহখিনিকো আমি হেপ্পী কৰি ৰাখিব পাৰোঁ। নিজে যদি সুখী থাকোঁ, আমি আনকো সুখী কৰি ৰাখিব পাৰোঁ। শক্তি নহ'লে আমাৰ একোৱে নহয়। শক্তি যেতিয়া আমাৰ কম থাকিব, আমাৰ শৰীৰত বেমাৰেও আগুৰি ধৰিব পাৰে। চ' এইকেইটা কাম কৰক আৰু খুব এনাৰ্জেটিক হৈ থাকক। আৰু মই বিচাৰোঁ ভিডিঅ'টো আপোনালোকে খুব শ্বেয়াৰ কৰিব, কাৰোবাৰ ভাল হওক, আপোনাৰ তেতিয়া বহুত গুণে ভাল হ'ব। যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব। চ' খুব সুখী হৈ থাকক, হেল্ডি হৈ থাকক, খুব এনাৰ্জেটিক হৈ থাকক আৰু খুব সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।